জুলি এয়া চোৱাচোন মই তোমাৰ কাৰণে কি লৈ আহিছো ওয়াও রাহুল কিটকেট তুমি মোৰ কাৰণে কিটকেট লৈ আহিছা মই কিটকেট খাই বহুত বেছি ভাল পাওঁ ৰাহুল তেনেহলে লোৱা আকৌ তোমাৰ কাৰণেহে আনিছো কিটকেটটো দেখি মোৰ সৰুকালৰ কথাবোৰলৈহে মনত পৰি গ'ল এই চকলেটটোৰ কাৰণে সৰুতে বা আৰু মোৰ মাজত কিমান যে কাজিয়া হৈছিল বেছিকে চকলেট খালে স্বাস্থ্যৰ কাৰণে বেয়া কাৰণে পাপাই আমাৰ দুজনীৰ কাৰণে এটাই কিটকেট আনিছিল কিন্তু মই যদি কেনেবাকে পাপাৰ হাতৰ পৰা প্ৰথমে চকলেটটো ল'ব পাৰো বাক আৰু অলপো নিদিওঁ মনে মনে খাই থৈ দিওঁ বায়ে যে ইমান কান্দে তেতিয়া আৰু যদি বায়ে পায় চকলেটটো তেনেহলে আকৌ মই কান্দো কিন্তু বায়ে আকৌ মোক বৰ ভাল পায় নহয় সেইকাৰণে মই কন্দাৰ লগে লগে আধাতকৈ বেছি চকলেট মোকেই দি দিয়ে বায়ে জুলি তাৰ মানে তোমাৰ বায়ে তোমাক বৰ ভাল পায় ন ৰাহুল বায়ে মোক বহুত বেছি ভাল পায় বহুত কেয়াৰ কৰিছিল আগতে পিছে আমাৰ বিয়া হোৱাৰ পৰা তোমাৰ মুখত তোমাৰ বাৰ কথা খুব কমেই শুনিছো আৰু আমাৰ বিয়া হোৱা 6 মাহ হৈ গ'ল তোমালোকৰ আপোন পৰিয়াল চবৰে ঘৰলৈ লৈ গ'লা মোক কিন্তু তোমালোকৰ বাৰ ঘৰলৈ যোৱা নাই নহয় কথাটো দেখোন বৰ বেয়া হ'ল মোৰ মনলৈ অহা নাছিল নহয় বা ভিনদেউৱে চাগে বৰ বেয়া পাই আছে আৰু বিয়াৰ সময়তো ভিনদেউক দেখাই নাপালো এতিয়ালৈকে লগেই পোৱা নাই ভিনদেউ বাহঁতৰ ঘৰলৈনো কি যাম আৰু পিছত কেতিয়াবা যাম বাৰু আৰে এনেকৈ কিয় কৈছা তোমাৰ নিজৰ বা হয় চবৰে ঘৰলৈ গ'লো তোমাৰ নিজৰ বাজনীৰ ঘৰলৈ নাযাম নে নালাগে দিয়া ৰাহুল বাহঁতৰ ঘৰলৈ যাবলৈ কিয় জুলি বাহঁতৰ ঘৰলৈ লৈ যাবলৈ তুমি ইমান বেয়া কিয় পাইছা আচলতে ৰাহুল তোমাৰ পৰা আৰু কি লুকুৱাম লুকুৱাই ৰাখিব পৰা কথাও নহয় এইটো বা চব ফালৰ পৰা বহুত ভাল আছিল জানানে কিন্তু বহুত ডাঙৰ ভুল এটা কৰি পেলালে কিনো এনেকুৱা ভুল কৰিলে বায়ে নিজে পছন্দ কৰি বৰ দুখীয়া ল'ৰাজনৰ লগত বিয়া হলো এতিয়া মোৰ বাৰ অৱস্থা বহুত বেয়া মই তাইক ইমানকে বুজাইছিলো সেই দুখীয়া ল'ৰাটোৰ লগত বিয়া নহবলৈ আৰু মা দেউতাই বহুত বুজাইছিল কিন্তু নাই তাই নুবুজিলে সেই দুখীয়া ভিকৌটোৰ লগতে বিয়া হ'ল সেইটোক যে মোৰ ভিনদেউ বুলি মাতিবলৈ বেয়া লাগে জানানে কিয় জুলি ভিনদেউজনৰ স্বভাৱ চৰিত্ৰ বেয়া নেকি সেইবোৰ ইমানকে নাজানো স্বভাৱ চৰিত্ৰ ভাল বুলিয়ে শুনিছো বাৰু কিন্তু দুখীয়া মানে বহুত বেছি দুখীয়াও জুলি তোমাৰ চিন্তাধাৰা এনেকুৱা বুলি মই ভবা নাছিলো আজিয়ে যি কলা আৰু এনেকুৱা কথা কেতিয়াও নকবা কিন্তু দুখীয়া মানুহবোৰ কিবা মানুহ নহয় নেকি ভগৱানে যাক যেনেকুৱা সামৰ্থ্য দিছে তেনেকৈহে চলিব আমাক কিন্তু মা দেউতাই সৰুৰে পৰা এইটো শিক্ষাই দিছে ধনী দুখীয়া সকলোকে সমান চকুৰে চাব লাগে সেইকাৰণে দেখিছাই নহয় আমাৰ ঘৰৰ কাম কৰা মানুহখিনিকো আমি কিমান মৰম কৰো কোনেও ক'বই নোৱাৰিব তেওঁলোক আমাৰ ঘৰৰ কাম কৰা মানুহ বুলি মই সঁচাকৈ বহুত লাকি ৰাহুল ইমান ভাল এটা পৰিয়ালত বিয়া হৈছো আৰু তোমাৰ নিচিনা এজন হাজবেণ্ড পাইছো ময়ো কম লাকি নহয় তোমাৰ নিচিনা ইমান মৰম লগা ৱাইফ এজনী পাইছো তেনেহলে জুলি সোনকালে এদিন তোমালোকৰ বাহঁতৰ ঘৰৰ পৰা আহোগে ব'লা সোনকালে মানে কাইলৈ যাওঁ ব'লা কাইলৈ মোৰ অফিচৰ ছুটিও আছে কাইলৈ যাবানে কেইদিনমান পিছত যাওঁ নহলে নাই জুলি পিছত আৰু যাব নোৱাৰিম তুমি জানাই নহয় মোৰ প্ৰমোচনৰ কথা চলি আছে প্ৰমোচনটো হোৱাৰ পিছত বহুত বেছি বিজি হৈ যাম সময় উলিয়াবই নোৱাৰিম সেইকাৰণে কৈছো ব'লা কাইলৈ গৈ আহোঁ তুমি ইমানকে কৈছা যেতিয়া ঠিক আছে বাৰু হ'ব ঠিক আছে জুলি তুমি বাক ফোন কৰি কৈ দিয়া আমি যাম বুলি এতিয়ানো আৰু কি ফোন কৰিম ভালে ইমান ঘুপুত গাঁৱত বিয়া হৈছে এতিয়ালৈকে চাগে সিহঁতবোৰ শুলেই কাইলৈ ৰাতিপুৱা এবাৰ ফোন কৰি ল'ম দিয়া ঠিক আছে বাৰু তুমি যি ভাল দেখা মই ফ্ৰেছ হৈ লওঁগে তুমিও আহা সোনকালে একেলগে ভাত খাই লওঁ হ'ব ৰাহুল তুমি ফ্ৰেছ হৈ লোৱা মই গৈ আছো ৰাহুলে কৈছে হয় ধনী দুখীয়া চবকে সমান চকুৰে চাই বুলি কিন্তু মোৰ দেখোন তথাপিও মন যোৱা নাই বাহঁতৰ ঘৰলৈ ৰাহুলক লৈ যাবলৈ বা বিয়া হোৱাৰ পৰা মই নিজে যোৱা নাই আনকি বাহঁতৰ ঘৰলৈ এবাৰেই গৈছিলো গৈ যিহে দেখিলো আৰু একেবাৰে ভঙা জুপুৰি এটা বা জানো ইমান বছৰৰ পৰা কেনেকে আছে তাত বায়েহে জানে আৰু কিন্তু এতিয়া ৰাহুলে ইমানকে কৈছে যেতিয়া লৈতো যাবই লাগিব এই বাজনীৰ কাৰণে মান সন্মান চব যাব আৰু মোৰ ফোন কৰি গ'লেওনো কি হ'ব টকা পইচা থাকিলেহে কিবা যা যোগাৰ কৰিব কাইলৈ গৈছে কি লাজ পাম ভগৱানে জানে আৰু হেই শুনিছে আৰে মিলি কি হ'ল তুমি এনেকে দৌৰি আহিছা যে নদৌৰিমনো কিয় ফূৰ্তিত মই ক'ব নোৱাৰা হৈ গৈছো আৰে কি হৈছে কোৱাচোন তোমাৰ যে ইমান ফূৰ্তি লাগিছে ফূৰ্তি নালাগিবনে আৰু মোৰ ভণ্টি জুলি আহি আছে জোৱাইকো লৈ আহিব কম ফূৰ্তিৰ কথা নে হওক তেওঁ জুলিৰ যে মনত পৰিলে ইমান মাহৰ পিছত হলেও জোৱাইটোক আমাৰ ঘৰলৈ লৈ আহিবলৈ দেখিলে আপুনি মাজে মাজে মোক সুধিয়ে থাকে নহয় জুলিয়ে কিয় জোৱাইক লৈ অহা নাই আমাৰ ঘৰলৈ এয়া চাওক আজি আহিয়ে আছে সিহঁত জুলি আৰু জোৱাই আহিব বুলি শুনি বৰ ভাল লাগিছে সঁচাকৈ মই জোৱাইক লগেই পোৱা নাই নহয় আজি যেনিবা লগ পাম আৰু পিছে এটা কথা নহয় এতিয়া হঠাৎ বাৰু কি যোগাৰ কৰো মই জুলি ইমান ধনী ঘৰলৈ বিয়া হৈছে জোৱাইটো ডাঙৰ চাকৰিয়াল হয় আমাৰ নিচিনা ইমান দুখীয়া মানুহৰ ঘৰলৈ আহি আছে কি খুৱাম বাৰু সিহঁতক জুলিয়ে যদি কালিও ক'লে হ'লে ফোন কৰি তেতিয়াও কিবা যোগাৰ কৰিব পৰা হ'লে এতিয়া আহিয়ে আছে তেওঁলোক কি কৰো বাৰু তুমি সেইবোৰ চিন্তা নকৰিবা এনেও তেওঁলোকে জানেই আমি দুখীয়া মানুহ বুলি আমাৰ পিছফালৰ পুখুৰীটোত চাওঁগেচোন মাছ টাছ কিবা পাওঁৱে নেকি আৰু হাঁহ কুকুৰা কি পাওঁ বিচাৰি যাব লাগিব আমাৰ ঘৰততো নায়েই হাঁহ বা কুকুৰা এতিয়া বিচাৰি পাব জানো তথাপি বিচাৰি চাওকগেচোন মাছ কেইটামানকে ধৰি মোক আগত দি থৈ যাওক চাওচোন মই কি কৰিব পাৰো ঠিক আছে মিলি মই গৈ আছো মাছ ধৰিবলৈ ইমান দিনৰ মূৰত যে মোৰ ভণ্টিজনী আহিবলৈ ওলাইছে মোৰ বিয়াৰ পিছৰ পৰাতো তাই নিজেও অহা নাই আমাৰ এখেতে প্ৰায়ে সুধি থাকে জুলি কিয় নাহে জুলিৰ বিয়াখন হোৱাৰ পিছৰ পৰাতো বেছিকৈ সুধিব লৈছে জোৱাইটোক লৈ জুলি নাহে নেকি বুলি ময়ো মনে মনে লাজে পাই আছিলো আৰু ভয়ো লাগিছিল কি জানিবা তাই নাহেই
কি ক'লো হ'লে বাৰু এখেতক মই আমি দুখীয়া কাৰণে মোৰ ভণ্টিজনী আমাৰ ঘৰলৈ নাহে মোৰ ভণ্টি হয় তাই এইখিনি বিশ্বাস তাইৰ ওপৰত মোৰ আছে আমি দুখীয়া বুলি জোৱাইটোক এবাৰো নলাকে তাই নাথাকে তেওঁলোক ইমান ধনী মানুহ ভাল ভাল বহুত বস্তুটো খায়ে থাকে আমাৰ গাঁৱলীয়া শাক পাত সেইবোৰহে খাবলৈ নাপায় চাগে এটা কাম কৰোঁ বাৰীৰ পৰা শাক কেইডালমানকে ছিঙি আনোগে মাছটো এখেতে আনিবই জোৱাই নিশ্চয় এইবোৰ খাই ভাল পাব যাওঁ যাওঁ মই এতিয়া কামত লাগোগে আজি মোৰ ফূৰ্তিৰ সীমা নাই কোনে পায় আৰু মোক ঘৰটো এবাৰ ৰঙা মাটিৰে মুচিয়ে দিওঁ নেকি কালি অৱশ্যে মুচিছিলোৱে মই এনেও দুদিন পিছে পিছে মুচিয়ে থাকোঁ কিন্তু ইমান ধনী ঘৰৰ মানুহ আহিব অলপ মুচি মেলি চাফ চিকুণকৈ ৰাখিলেহে ভাল লাগিব তাই মোৰ নিজৰে ভণ্টি হ'ল বুলি কি হ'লনো এতিয়াতো তাই ইমান ধনী সম্ভ্ৰান্ত মানুহ এঘৰৰ বোৱাৰী হয় তাতে আকৌ জোৱাইটো প্ৰথমবাৰৰ কাৰণে আহিব মুচি দিয়ে ভাল হ'ব যাওঁ যাওঁ সোনকালে ৰৈ থাকিবৰ সময় নাই মোৰ ভণ্টি পালিহি তই পালোহি আৰু যেনে তেনে ইমান এখন ভিতৰুৱা ঘুপুত গাঁৱত সোমালিহি নহয় তই কি কম আৰু মানে মই তোক মাহঁতে ইমান বুজালে ময়ো কম মনা কৰিছিলো নে ইমান এজন দুখীয়া ল'ৰাৰে বিয়া নহবি গোটেই জীৱন কষ্টত কটাব লাগিব কিমান ক'লো মই কিন্তু নাই তই শুনিলেহে তাৰ প্ৰেমত তই একেবাৰে পাগল হৈ আছিলি হ'বচোন ভণ্টি ইমান বছৰৰ মূৰত তোক লগ পাইছোঁ আহিয়ে আকৌ তই সেই পুৰণা কথাবোৰকে আৰম্ভ কৰিছ কিমান দিন হ'ল তোক দেখাই নাই বৰ ধুনীয়া হ'লি দেই তই ধুনীয়া নহ'ম নে তোৰ নিচিনাকৈ কষ্ট কৰি জীয়াই থকা নাই নহয় মই ইমান ধনী ঘৰত বিয়া হৈছোঁ আৰামেই আৰাম মোৰ একো এটা কামেই কৰিব নালাগে পানী এগিলাচো আনকি লৈ খাব নালাগে বহুত কাম কৰা মানুহ আছে আৰু কিবা বস্তু লাগে বুলি এবাৰ মুখৰ পৰা ওলাবহে লাগে বিচৰা মাত্ৰকে চব বস্তু পাওঁ মই তোৰ ভাগ্যখন সঁচাকৈ ভাল হ'ব ভণ্টি তই যে ইমান সুখত আছ দেখি মোৰ বৰ ভাল লাগিছে পিছে জোৱাইক দেখা নাই যে জোৱাই ক'ত আছে এখেত আহি আছে ওচৰতে বজাৰ এখন বহিছে যে তাতে সোমাইছে কিবা ভাল বস্তু পাই যদি লৈ আহিব বোলে প্ৰথমবাৰ আহিছে যে এনেও বাৰু আমি অৱশ্যে বহুত দামী দামী মিঠাইয়ে লৈ আহিছোঁ গাড়ীতে আছে এখেত আহোঁতে লৈ আহিব তথাপিও আৰু কিবা ভাল বস্তু পায় নেকি চাবলৈ সোমালে বজাৰত ইজ ভণ্টি সেইবোৰনো কিয় আনিব লাগে মিছাতে তহঁত যে আহিছ আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ তাতে আমি বহুত ভাল পাইছোঁ তোৰ ভিনদেউৱে যে প্ৰায়ে মোক সুধি থাকে জোৱাইক লৈ ভণ্টি নাহে নেকি আমাৰ ঘৰলৈ সেইকাৰণে মই তোলৈ প্ৰায়ে ফোন কৰোঁ তই আকৌ ৰিচিভেই নকৰ তোৰ বিয়াৰ পিছত যি এদিনে ৰিচিভ কৰিছিলি সেইদিনাখনেই আমি কথা পাতিছিলোঁ সেইদিনাখনো মই তোক কিমানবাৰ কৈছিলোঁ জোৱাইক লৈ আমাৰ ঘৰলৈ আহিবি ইমান মাহৰ পাছত হ'লেও তোৰ যে মনত পৰিলে জোৱাইক লৈ আহিবলৈ কেনেকৈ আনিম বাৰু মোৰ নিজৰে বা আৰু ভিনদেউ ইমান দুখীয়া বুলি চিনাকি দিব লাগে মোৰ লাজ লাগে আৰু তই যে ইমানকৈ কৈ থাক জোৱাইক লৈ আহিব লাগে আজি লৈ আহিছ নহয় কি যোগাৰ কৰিছ পিছে যোগাৰ অলপ কৰিছোঁ ভণ্টি তই ভাল পোৱা ধৰণে চব বনাইছোঁ তোৰ ভিনদেউৱে ৰাতিপুৱা সৰু সৰু মাছ কেইটামান পাইছিলে সেইকেইটাকে পাতত দিছোঁ আৰু আমাৰ বাৰীত বহুত ধৰণৰ শাক আছে সেয়াও বনাইছোঁ তহঁতে খাই ভাল পাবি আৰু মোৰ এতিয়াও মনত আছে সৰুতে তই মচুন্দৰী চাটনি খাই বৰ ভাল পাইছিলি নহয় সেইকাৰণে মই আজি বিচাৰি আনি মচুন্দৰী চাটনি বনাইছোঁ কি নতুন জোৱাই তহঁতৰ ঘৰলৈ আহিছে তাতে আকৌ ইমান ডাঙৰ চাকৰিয়াল ইমান ধনী মানুহ আৰু তহঁতে এইবোৰ যোগাৰ কৰিছ আজি মোৰ মান সন্মান চব শেষ হ'ব আৰু গম পাইছোঁ মই এনেকৈনো কিয় কৈছ ভণ্টি তই মাত্ৰ আধা ঘণ্টা আগতে খবৰ দিছ আহি আছ বুলি তথাপিও তোৰ ভিনদেউ ওলাই গৈছে হাঁহ কুকুৰা কিবা পাই যদি আনিবলৈ মই লৰালৰিকৈ যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ আৰু তহঁত ধনী মানুহ বিভিন্ন ধৰণৰ মাংস মাছ সেইবোৰতো খায়ে থাক এইবোৰ বস্তুৱে খাবলৈ নাপাওঁ সেই বুলি ভাবি বহুত আগ্ৰহেৰে বনাইছিলোঁ মই আগতীয়াকৈ খবৰ দি আহিলেও তহঁতিনো কি যোগাৰ কৰিলি হ'লে পইচা পাতিটো একো নাথাকেই চাগে তহঁতৰ হাতত সেইকাৰণেই মোৰ আহিব অলপো মন নাছিলে কিন্তু তহঁতৰ জোৱাইহে জোৰ কৰিলে কালি হঠাৎ ক'লে তহঁতৰ ঘৰলৈ আহিব বুলি আজি এখেতৰ ছুটি আছে আৰু বহুত দিনলৈ ছুটি টুটি নাপায় প্ৰমোশ্যন হ'ব নহয় সেইকাৰণে নহ'লে মই কেইদিনমান পিছতে আহিলোঁ হ'লে আগতীয়াকৈ তোলে পইচা কেইটামান পঠাই দিলোঁ হ'লে অন্ততঃ কিবা এটা ভালকৈ যোগাৰ কৰিব পাৰিলি হ'লে ভণ্টি হ'ব পাৰোঁ আমি দুখীয়া মানুহ কিন্তু সেইবুলি আমাৰ মান সন্মান নথকা নহয় নতুন জোৱাইটোক ভালকৈ এসাঁজ খুৱাবৰ কাৰণে মই তোৰ পৰা পইচা কেতিয়াও নল'লোঁ হ'লে আৰু তোৰ ভিনদেউৱে এইবোৰ কথা শুনিলেও ডাঙৰ কথা হ'ব দে বাদ দে আৰু এতিয়া সেইবোৰ দুখীয়া বায়েৰৰ ঘৰলৈ আহিছ যেতিয়া সুদাই নিকাই যি বনাইছোঁ এসাঁজ খাই যাবি আৰু নালাগে থ যিবোৰহে বনাইছ তহঁতেই খাই থাক সেইবোৰ ভালেই হ'ল এখেত এতিয়ালৈকে আহি পোৱা নাই বা তই বেয়া চেয়া নাপাবি আৰু মই এনেকৈ মান সন্মান শেষ কৰিব নোৱাৰো নহয় মই এটা কাম কৰোঁ ঘূৰিয়ে যাওঁগৈ এখেতক কম তহঁত ঘৰত নাই বুলি ভণ্টি এনেকুৱা কাম নকৰিবি বহুত বেয়া কথা হ'ব তোৰ ভিনদেউৱে তহঁত আহিবি বুলি কিমান যে হেঁপাহ কৰিছে এতিয়া তহঁত এনেকৈ ঘূৰি গ'লে মই তেওঁক কি ক'ম বাৰু আৰু মোৰ নিজৰে ভনী আৰু ভনী জোৱাই মোৰ ঘৰলৈ আহি এনেকৈ একো এটা নোখোৱাকৈ গুচি গ'লে মোৰ কেনেকুৱা লাগিব বাৰু একো নহয় দে পিছত কেতিয়াবা আহিম বাৰু যদি তহঁতৰ অৱস্থা পাতি কেতিয়াবা ভাল হয় জুলি আহি পালাহি ভালে আছা নহয় আৰু জোৱাই ক'ত আছে আপুনি এনেকৈ পিছফালৰ পৰা আহিলে যে কি হ'ল কিবা পালেনে পালোঁ বুজিছানে জুলিহঁতৰ ভাগ্যখন ভাল হয় ভাল হাঁহ এজনীয়ে পালোঁ মই একেবাৰে কাটি বাচি পাকঘৰতে থৈ আহিছোঁ সেইকাৰণে পিছফালৰ পৰা আহিলোঁ তুমি এতিয়া সোনকালে বনাই দিয়াগে আৰু ধুনীয়াকৈ বনাবা
নতুন জোৱায়ে খাই যাতে বহুত ভাল পায়। দেখিলি নহয় জুলি, তহঁতৰ ভিনিহিয়েৰে হাঁহো মাৰিলে। যা এতিয়া ভিতৰলৈকে যা, আৰু জোৱাইকো ফোন কৰি সোনকালে মাতি দে। ইমান দেৰি তেখেতে কিনো বিচাৰি আছে, একো আনিব নালাগে আমাৰ ঘৰলৈ, সোনকালে ফোন কৰি মাতি দে। হাঁহৰ মাংস যোগাৰ কৰিলে বুলি মই তেখেতক সোনকালে ফোন কৰি মাতি দিব লাগিব নেকি? ভিনদেৱে এইবোৰ কি কাপোৰ পিন্ধি আছে? আৰু বা তয়ো একেই, তহঁতৰ ভাল কাপোৰ কানি এযোৰো নাই নেকি? আমি আহিম বুলি গম পাইতো অন্ততঃ ভাল কাপোৰ এযোৰ পিন্ধি থাকিব লাগে। আৰু ভিনদেউ, আপুনি এইবোৰ কি পিন্ধি আছে বাৰু? আপোনাক মোৰ নিজৰ ভিনদেউ বুলি মাতিব বেয়া লাগে। এখেতৰ আগত মই কি বুলি পৰিচয় দিম বাৰু? জুলি, তোৰ যি ক'ব মন আছে মোক ক। তোৰ ভিনদেউক এনেকে কোৱাৰ অধিকাৰ তোৰ নাই। হ'ব দিয়া মিলি, ভণ্টিয়ে আমাক নিজৰ বুলি ভাবিহে এনেকে কৈছে। আৰু কিনো ভুল কৈছে তাই, ঠিক কথাইতো কৈছে। জুলিৰ গিৰিয়েকজন ইমান ধনী মানুহ, ইমান ডাঙৰ চাকৰিয়াল। আমি সঁচাকৈয়ে আজি ভাল কাপোৰ এযোৰে পিন্ধি থাকিব লাগিছিলে। জুলি, তুমি চিন্তা নকৰিবা, আমি কাপোৰ সলাই ল'ম। বায়ে আপোনাৰ নিচিনা দুখীয়া মানুহ এটালৈ বিয়া হৈ যিটো ভুল কৰিলে তাৰ শাস্তি আমি গোটেই জীৱন ভোগ কৰিব লাগিব। আমাৰ ঘৰৰ কাম কৰা মানুহবোৰো আনকি আপোনাতকে ভাল। জুলি, তুমি এয়া কেনেকে কথা কৈছা? আপুনি আহি পালেহিয়ে নেকি? আপুনি? তাৰমানে আপুনিয়ে আমাৰ জুলিৰ গিৰিয়েক? আপুনি জোৱাইক আগৰ পৰা চিনি পায় নেকি? চিনি নাপাবনে আৰু? এখেতক চিনি নোপোৱা মানুহ চাগে এইখন চহৰত খুব কমেই আছে। গোটেই চহৰখনৰ ভিতৰতে লেখত ল'বলগীয়া ধনী মানুহ। জুলি, কালিৰ পৰা মই শুনি আছো তোমাৰ মুখত অকল ধনী দুখীয়া। তুমি কি ইমানকে ধনী দুখীয়াৰ কথা কৈ আছা? আৰু তুমি জানানে, তুমি যিজন ধনী গিৰিয়েকক লৈ ইমান গৌৰৱ কৰি আছা, সেইজন গিৰিয়েক মানে মই, ৰাহুল চলিহা, আজি জীয়াই আছো তোমাৰ ভিনদেউৰ কাৰণে। তোমাৰ ভিনদেউ নথকা হলে আজি হয়তো মই জীয়াই নাথাকিলো হলে। মানে তুমি কি ক'ব বিচাৰিছা ৰাহুল? জুলি, তোমাৰ মনত আছেনে, মই তোমাক কৈছিলো 2 বছৰ আগত মোৰ এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈছিলে। সেইদিনাটো মই নাবাচিম বুলিয়ে ভাবিছিলো, কিন্তু মই তোমাক কৈছিলো নহয় এজন দেৱতাৰ নিচিনা মানুহে আহি মোক বচালে বুলি। সেই দেৱতা তুল্য মানুহজন বেলেগ কোনো নহয়, তোমাৰ ভিনদেউ আছিল। এক্সিডেণ্টটো হোৱাৰ পিছত ৰাস্তাত মই পৰি আছিলো, উঠিবও পৰা নাছিলো। ওচৰত মানুহবোৰে ভিৰ কৰি দিছিল, কিন্তু এজন মানুহো আগবাঢ়ি আহি মোক সহায় কৰা নাছিল। কিন্তু তেনেকুৱাতে এজন মানুহ আহি মোক তাৰ পৰা ডক্তৰৰ ওচৰলৈ অকলে লৈ গৈছিল। সেই মানুহজনে আছিল তোমাৰ ভিনদেউ। সেই ঘটনাটোৰ পিছত মই আপোনাক বহুত বিচাৰিছিলো ভিনদেউ, কিন্তু আপোনাক বিচাৰি নাপালো। আপুনি মোৰ কাৰণে যি কৰিলে তাৰ কাৰণে ধন্যবাদ শব্দটো বহুত কম। মই নতুন জীৱন পালো আপোনাৰ কাৰণে। মই আপোনাক ধন্যবাদ জনাবলৈ ইমান দিনে বিচাৰি আছিলো। আপোনাৰ নিচিনা ভাল মানুহ আজিকালি সহজে পোৱা নাযায়। তেনেকুৱা কথা নহয় ৰাহুল, তুমি নিজেও এজন বহুত ভাল মানুহ, আৰু ভগৱানে ভাল মানুহৰ লগত কেতিয়াও বেয়া হ'ব নিদিয়ে। যিদিনা তোমাৰ এক্সিডেণ্ট হৈছিলে সেইদিনা তুমি মানুহৰ সহায় কৰিবলৈহে গৈছিলা। বানপানীৰ কাৰণে কষ্ট ভুগি থকা মানুহখিনি অলপ সহায় কৰিব গৈছিলা তুমি, আৰু তাতেই তোমাৰ লগত সেইটো ঘটনা ঘটিল। সেইকাৰণে চাগে ভগৱানে মোক তালৈ পঠাই দিলে। দেখিলানে জুলি, এনেকুৱা এজন ভাল মানুহক তুমি ইমান অপমান কৰি আছিলা, অকল তেওঁ দুখীয়া বুলি। এতিয়াই তোমাৰ বা আৰু ভিনদেউক ক্ষমা খোজা, আৰু আগলৈ যাতে কেতিয়াও এনেকুৱা নকৰা। ভিনদেউ, মোক ক্ষমা কৰি দিব, মই এইবোৰ কথা গম পোৱা নাছিলো। বা ভিনদেউ, আপোনালোক দুয়োজনৰ মনত মই বহুত কষ্ট দিলো। একো নাই জুলি, তুমি ক্ষমা খুজিব নালাগে। তুমি আমাতকে বয়সত বহুত সৰু হয়, কিবা এটা ভুল হৈ গ'ল আৰু তোমাৰ বা আৰু মই সেইবোৰ ধৰি থকা নাই। বা তয়ো মোক বেয়া পাই নাথাকিবি আৰু। নাই পোৱা জুলি, মই তোক বেয়া পোৱা নাই। তোমাৰ বায়ে তোমাক বেয়া পাবই নোৱাৰে জুলি। বিয়া হৈ অহাৰে পৰা এনেকুৱা এটা দিন চাগে যোৱা নাই যিদিনা মিলিয়ে তোমাৰ কথা কোৱা নাই। তোমাৰ বা মিলিয়ে তোমাক বহুত ভাল পায় জুলি। সঁচাকৈ বা, তই সৰুৰে পৰাই মোক বহুত মৰম দিলি, কিন্তু মই তাৰ প্ৰতিদান স্বৰূপে তোৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলো। মই মোৰ দুখটো ভালকৈ উপলব্ধি কৰিছো, তহঁতে মোক ক্ষমা কৰি দিবি। আমি তোক অলপো বেয়া পোৱা নাই আৰু জুলি। হ'ব, এতিয়া মন বেয়া নকৰিবি। এতিয়া ভিতৰলৈ আহ জোৱাই, ভিতৰলৈ আহা, মই ৰন্ধা বঢ়াত লাগোগে। মই পাহৰিছিলোৱে, বজাৰত ভাল লোকেল মুৰ্গী পাইছিলো, সেইকাৰণে মুৰ্গী মাংস আৰু ডাঙৰ মাছ এজনীও লৈ আহিছো। আৰে জোৱাই, তুমি এইবোৰনো কিয় আনিব লাগে বাৰু? ইমানবোৰ এতিয়া কোনে খাব? একো নহয় বাইদেউ, আপুনি বোলে বৰ ধুনীয়া ৰান্ধে, মই জুলিৰ মুখত শুনিছো নহয়। আজি ইমান ভাল দিন এটা, দুয়োটা পৰিয়ালে মিলি ভালকে এসাঁজ খাম আৰু। হ'ব তেনেহ'লে, তোমালোক বহি কথা পাতা, মই পাকঘৰলৈ যাওঁ। আৰু তই কি এনেকে মন বেজাৰ কৰি আছ? মোৰ লগতে ভিতৰলৈ। ব'লা বা, ময়ো তোমাক আজি সহায় কৰি দিম। আৰু লগতে তুমি ইমান ধুনীয়াকৈ কেনেকেনো বনোৱা অলপ শিকিবও পাৰিম। আহ আকৌ তেনেহ'লে সোনকালে।